একাডেমিক লাৰ্ণিংছৰ ফালৰ পৰা আমি আজি আপোনালোকক আকৌ এবাৰ ৱেলকাম কৰিছোঁ। আজি কিছুদিন ধৰি আমাৰ ক্লাছ অফ আছিল। আজি পুনৰ আমি সময় পাইছোঁ, গতিকে আপোনালোকলৈ আজি প্ৰিফিক্স আৰু ছাফিক্সৰ বিষয়ে আজি কিছু আলোচনা কৰিম বুলি আজি আহিছোঁ। এতিয়া চাওক, প্ৰিফিক্স আৰু ছাফিক্স কি? সহজ বস্তু। প্ৰিফিক্স যিবোৰ শব্দ এটা ৱৰ্ডৰ আগত আহে, আৰু ছাফিক্স হৈছে যিবোৰ শব্দ এটা শব্দৰ পিছত লাগে। শব্দ বুলি কৈছো এইবোৰ, বাট এইবোৰৰ নিজাকৈ একো ধৰণৰ অৰ্থ নাই। এওঁলোকে বেলেগ শব্দৰ লগত লগ লাগি সেই শব্দটোৰ মিনিং চেঞ্জ কৰে। গতিকে ফাৰ্ষ্টতে আহক আমি বুজো প্ৰিফিক্স। A prefix comes to the beginning of a word to suggest opposite or not. কিবা এটা শব্দৰ অপজিট বা সেইটো নহয় এইটো বুজাবৰ কাৰণে সাধাৰণতে প্ৰিফিক্স শব্দবোৰ ইয়াত আহে। প্ৰিফিক্সবোৰ মানে শব্দৰ লগত লগ লাগে। তে এক্সেক্টলি সকলো প্ৰিফিক্সৰ কাম একে বুলি আপুনি ক'ব নোৱাৰে। যদি ইয়াত কৈছো সো সকলোৱে অপজিট বা নট বা তাৰ নেগেটিভ মিনিংটোৱে নুবুজাবও পাৰে। কিছুমান এক্সেপশ্যন আছে, দেখিম বাৰু সেইবোৰ আমি। অন্যহাতে ছাফিক্সত কি হয়? ছাফিক্স কামছ, এইটো দুবাৰ লিখা গ'ল বাৰু, একো নাই, ডন্ট মাইণ্ড। A suffix comes to the end of a word to suggest the part of speech of the word. সেই ৱৰ্ডটোৰ যিবিলাক পাৰ্ট অফ স্পীচ, এটা ৱৰ্ডৰ নাউন ফৰ্ম থাকে, তাৰ এডজেক্টিভ ফৰ্ম থাকে, এডভাৰ্ব ফৰ্ম থাকে, বিভিন্ন ধৰণৰ ফৰ্ম থাকে। ভাৰ্বৰ কাৰণেও ইউজ কৰা হয়, কিছুমান ৱৰ্ড ভাৰ্ব হৈ যায়গৈ। গতিকে সেইবোৰৰ কাৰণেহে ছাফিক্সটো ব্যৱহাৰ হয়। ছাফিক্সৰ কিন্তু আপোনাৰ হেৰি বহুত আছে, তাৰ কাম বহুত আছে। এতিয়া আহক ফাৰ্ষ্টতে আমি কিছুমান কমন কেইটামান প্ৰিফিক্স আৰু ছাফিক্স ইয়াত ৰাখি থৈছোঁ। আপোনালোকক MCQবোৰ যিবোৰ আহিব, MCQত আপোনালোকৰ এটা ৱৰ্ড দিব, ৱৰ্ডটো দি পেলাই ক'ব যে তলৰ কোনটো ছাফিক্স বা প্ৰিফিক্স ইয়াৰ লগত মানে শ্বুট কৰিব, কোনটো ইয়াৰ লগত কানেক্ট হ'ব। গতিকে আপোনালোকে ধৰি লওক এটা ৱৰ্ড দিলে, কোড, ধৰি লওক কোড দিলে। কোড দিয়াৰ পিছত আপোনাৰ অপশ্যনত থাকিব হয়তো অবভিয়াছলি ডিটো থাকিবই, তাৰ বাহিৰেও এনেকুৱা আৰু দুই এটা ছাফিক্স বা প্ৰিফিক্স বা ছাফিক্স অপশ্যনত থাকিব। এতিয়া আমি আগতীয়াকৈ জানিব লাগিব যে কিছুমান শব্দৰ লগত কিছুমান নিৰ্দিষ্ট প্ৰিফিক্স বা ছাফিক্সহে এড হয়। গতিকে ফাৰ্ষ্টতে আমি জানি লওঁ যে এক্সেক্টলি হোৱাট আৰ দ্য প্ৰিফিক্স এণ্ড হোৱাট আৰ দ্য কমন ছাফিক্সেছ। চ' প্ৰিফিক্স বুলি ক'লে এইবোৰ আহি যায়: ডি, ডিছ, এক্স, ইল, ইন, ইম, ইন, মিছ, মেল, নন, প্ৰি, প্ৰ, ৰি, আন। চ' এইবোৰৰ প্ৰায়বোৰৰে কাম হৈছে কি? তাৰ এক্টিভিটিবোৰৰ বিষয়ে কোৱা। সাধাৰণতে আমি অপজিটবোৰ বেছিকৈ কওঁ বা কিছুমান বস্তু এক্সপ্ল'ৰ কৰাটো বুজাওঁ। নট অনলি দ্য অপজিট বাট এক্সপ্ল'ৰ। যেনে কোড এটা, কোডটো আমি ডিকোড কৰোঁ বুলি কওঁ, যে কোডটো আমি যেতিয়া কোডটো নোহোৱা কৰোঁ, তাৰ অৰ্থটো প্ৰকাশ কৰোঁ বা তাৰ কোডটো ভাঙিব চেষ্টা কৰোঁ, তাকে আমি কি বুলি কওঁ? ডিকোড কৰোঁ। ইয়াত আকৌ এইটো দেখিছানে? এইটো নিগেটিভ হৈছে। এটা হৈছে ইনক্ৰিজ, এটা হৈছে ডিক্ৰিজ। ক্ৰিজৰ লগত ইন যদি লগ লাগে তেতিয়া সেইটো হ'ব ইনক্ৰিজ, বঢ়াই দিয়া। আৰু ডিক্ৰিজ, ডিটো লগালে তাৰ অৰ্থটো কি হ'ব? কমাই দিয়া, বাঢ়া, কমা। ডিছটোৱে কেনেকৈ অপজিট বুজাইছে? ডিছএগ্ৰি, ডিছএপিয়াৰ। আদাৰৱাইজ এগ্ৰি আৰু এপিয়াৰে পজিটিভ চেন্সত ইউজ হয়। তেনেকৈ এক্সেল, এক্সপ্ল'জন, প্ল'জন বস্তুটো যেতিয়া হেৰি হয়, এক্সপ্ল'জ হয়, তাৰ এক্সপ্ল'ৰ কৰা কথাটো বুজাইছে। ঠিক তেনেকৈ ইলিগেল, লিগেলৰ অপজিট ইলিগেল। এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব আমি, বহুত ছাফিক্স, প্ৰিফিক্স বা ছাফিক্স যেতিয়া এড হয়, কিছুমান লেটাৰ ডাবল হৈ যায়। এয়া আমি নিৰ্দিষ্টকৈ মনত ৰাখিব নোৱাৰোঁ, কিন্তু যিবোৰৰ হয় সেইবিলাক আমি জাষ্ট এইটো প্ৰেক্টিচ কৰি থাকিলে লাহে লাহে আমি ৱৰ্ডবোৰ মনত ৰখাব পাৰিম যে কোনবিলাকত লেটাৰ ডাবল হৈ যায়। যেনে ইয়াতো যদি চাই, এইটো চাওক, স্মল, এনে স্মলত ছিংগল এল, কিন্তু ইয়াত ছাফিক্স লগাৰ লগে লগে, EST লগাৰ লগে লগে এল ডাবল হৈ গ'ল। ঠিক তেনেকৈ ৰানিং, ৰান লিখিলে আমি RUN লিখোঁ, কিন্তু তাৰ লগত যেতিয়া এই ING ছাফিক্সটো লগাম তেতিয়া কি হৈ যাব? ৰানিং, এন ডাবল হৈ যাব। ঠিক তেনেকৈ এইখিনি হৈছে আপোনালোকৰ প্ৰিফিক্স। চবৰে কাম মোটামুটি এভাৰেজ হয়, চবৰে অলমষ্ট নিগেটিভ বা
অপজিট এইখিনি বুজায় ৰিয়েক্ট ৰিপিটেশ্যনো বুজায় এইটো এটা মনত ৰাখিব লাগে কিছুমান শব্দই আমাক যেনে ৰিএপিয়াৰ এপিয়াৰ মানে দেখা দিয়া আকৌ যদি সেকেন্ড টাইম দেখা দিয়ে ৰিএপিয়াৰ গতিকে ৰিটোৱে আকৌ ৰিপিটেশ্যনো বুজায় ঠিক তেনেকৈ আনটোৱে অপজিট বুজায় আনডু আননেচেচাৰী নেচেচাৰী মানে প্ৰয়োজনীয় আনটো আহি গ'লে অপ্ৰয়োজনীয় ননটোৱে অপজিট বুজায় মিছটোৱেও তেনেকৈ প্ৰায় অপজিট বুজায় এতিয়া মেল ফাংচন মেল কণ্ডাক্ট এইবিলাকে চব অপজিট বুজায় মিছলিড চ' এইখিনি হৈছে মেইন প্ৰিফিক্স আৰু ইয়াত যদি আমি আহোঁ ইয়াত আমি দেখিব পাম ছাফিক্সখিনি যে ইয়াত যদি আপোনালোকে মন কৰে দেখিব যে ইয়াত সাধাৰণতে ছাফিক্সবোৰ লগ লাগি ইয়াৰ ৱৰ্ডবিলাকৰ ধৰ্ম চেঞ্জ কৰে ধৰ্ম মানে কি ক'ব খুজিছোঁ তাৰ যিটো পাৰ্টছ অফ স্পীচ তাৰ নেচাৰটো সলনি কৰে এতিয়া যদি মই কওঁ কমফৰ্ট ইজ এ নাউন কিন্তু কমফৰ্টৰ লগত ABLE লগ লাগি যোৱাৰ লগে লগে কমফৰ্টেবল কি হৈ গ'ল এডজেক্টিভ হৈ গ'লগৈ চ' নাউনটো এডজেক্টিভ কৰিবৰ কাৰণে বা এডভাৰ্ব কৰিবৰ কাৰণে আমি ছাফিক্সবোৰ বেছিকৈ ব্যৱহাৰ কৰোঁ পৰ্টটো হৈ গ'ল পৰ্টেবল এনুৱেল তাৰপৰা কমিকেল এই AL কি বুজালে ইয়াত এডজেক্টিভ কৰিলে কমিকেল ইণ্টেলেকচুৱেল ইণ্টেলেক্টটো নাউন ইণ্টেলেকচুৱেলটো এডজেক্টিভ ঠিক তেনেকৈ এডভাৰ্ব কৰিবৰ কাৰণে বেছিকৈ আমাৰ কি লগ লাগে LY যেনে ক্লিয়াৰ মানে পৰিষ্কাৰ এইটো এটা এডজেক্টিভ হয় ক্লিয়াৰটো এডজেক্টিভ হয় ক্লিয়াৰলি বুলি ক'লে আকৌ এইটো হৈ যাব এডভাৰ্ব আপোনালোকে জানেই চাগে এডজেক্টিভবিলাকে নাউনৰ বিষয়ে ইনফৰমেশ্যন দিয়ে আৰু এডভাৰ্ববিলাকে ভাৰ্বৰ বিষয়ে যিবোৰে স্পষ্টকৈ কয় বা স্পেচিফিকলি কয় চ' উইক মানে সপ্তাহ উইকলি মানে সাপ্তাহিক গতিকে এইবোৰে হৈছে আপোনালোকৰ ER আমি জানো কম্পেৰেটিভ এডজেক্টিভবিলাকৰ কম্পেৰেটিভ ফৰ্ম ইউজ কৰিবৰ কাৰণে আমি ER ইউজ কৰোঁ আৰু ছুপাৰলেটিভ ফৰ্ম ইউজ কৰিবলৈ EST ইউজ কৰোঁ ঠিক তেনেকৈ বিউটি শব্দটো হৈছে নাউন কিন্তু বিউটিফুল কোৱাৰ লগে লগে এইটো হৈ যাব এডজেক্টিভ কেয়াৰফুল ইবল ৰিভাৰ্চিবল টেৰিবল এইবিলাকো হৈ গৈছে আপোনালোকৰ এডজেক্টিভ হেপিলি লেজিলি হেপি হৈছে নাউন ফৰ্ম নাউন হেপি মানে সুখী এডজেক্টিভ হেপি মানে হৈছে সুখ হেপিলি মানে হৈছে সুখেৰে কৰা নহয় জানো গতিকে এই এনেকৈ ছাফিক্স বা প্ৰিফিক্সখিনি আমি আলোচনা কৰিব পাৰি এতিয়া কথা আহিল আপোনালোকৰ এক্সামত MCQ এক্সামবোৰত এইবোৰ আপোনালোকক কেনেকৈ টেষ্ট ল'ব এইবোৰৰ টেষ্ট আপোনালোকক এনেকৈ ল'ব যে আপোনাক এটা ৱৰ্ড দি দিব আৰু ৱৰ্ডটোৰ লগত কোনটো কাৰেক্ট প্ৰিফিক্স বা ছাফিক্স আপোনাৰ তলত 4টা অপশ্যন দিব আহক আমি দুটামান MCQ প্ৰেক্টিছ কৰোঁ আহক কেইটামান MCQ আমি প্ৰিপেয়াৰ কৰি ৰাখিছোঁ চাই লওঁ কেনেকৈ কৰিব লাগে কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ হ'ব সাব ইজ এ প্ৰিফিক্স অফ কোনটো শব্দৰ প্ৰিফিক্স হয় সাব কেতিয়াবা আপোনাৰ প্ৰিফিক্সটো অপশ্যনত থাকিব পাৰে ৱৰ্ডটো কুৱেশ্যনত থাকিব পাৰে কেতিয়াবা ছাফিক্স বা প্ৰিফিক্সটো কুৱেশ্যনত থাকিব পাৰে ৱৰ্ডকেইটা অপশ্যন হ'ব পাৰে যিকোনো ধৰণে সুধিব পাৰে কুৱেশ্যন এতিয়া সুধিছে যে সাব ইজ এ প্ৰিফিক্স অফ কি স্ক্ৰাইব জিনিয়াছ ডিকশ্যন আৰু থেইজিম চ' এইটো আটাইতকৈ সহজ এটাই দিছোঁ মই কাৰণ সকলোৱে এইটো পৰিচিত শব্দ আজিকালি অবভিয়াছলি ছাবস্ক্ৰাইব বুলি কওঁ কিন্তু ছাবজিনিয়াছ ছাবডিকশ্যন ছাবথেইজিম এনেকুৱা কোনো ধৰণৰ শব্দ নাই ঠিক তেনেকৈ ফেষ্টিভেলছ আৰ এ গ্ৰেট টাইম ফৰ বাক্যটো কমপ্লিট কৰিব লাগে ফিল ইন দ্য ব্লেংকছ এতিয়া এই শব্দটো আধৰুৱা কৰি থৈ দিছে ইয়াৰ তলৰ কোনোবা দুটা ছাফিক্স অবভিয়াছলি এইটো ছাফিক্স হ'ব ছাফিক্স দুটা লগালে বাক্যটো সম্পূৰ্ণ হ'ব এতিয়া কথাটো হ'ল তাৰ কাৰণে আমি জানিব লাগিব যে ইয়াত কি শব্দ খাপ খায় ফেষ্টিভেল শব্দটো ইয়াত নহ'ব ইয়াত হ'ব ফেষ্টিভিটি এণ্ড ফিষ্টিং ফেষ্টিভিটি মানে হৈছে উৎসৱত পালন কৰা কাৰ্যসমূহ আৰু ফিষ্টিং হৈছে আমি যিটো আহাৰ গ্ৰহণ কৰোঁ খানা ধৰি লওক আৰু যিকোনো উৎসৱ বিহুত যেনেকৈ উৰুকাত যেনেকৈ খানা হয় সেইটোকে ফিষ্ট বুলি কয় আৰু খানা খোৱা কামটোক এক্টিভিটিটোক ফিষ্টিং বুলি কয় আৰু সেইফালৰ পৰা যদি চাওঁ আমি ইয়াৰ আনচাৰটো হ'ব
festivity and feasting এইটো হ'ব সম্পূৰ্ণ wordটো option 3 sir people should depict kind towards each other মানুহে ইজনে আনজনৰ প্ৰতি কি দেখুৱাব লাগে বুলি কৈছে দয়ালু যেটো ভাব দয়ালু এটো আপোনাৰ আপুনি সেন্টেন্সটো পঢ়ি প্ৰথম ডিসাইড কৰিব পাৰিব লাগিব যে ইয়াত এটো নাউন হ'ব নে এডজেক্টিভ হ'ব এতিয়া মানুহৰ মাজত দয়ালু যেটো ভাব দয়াৰ ভাবটো হ'ব নাউন সো ইয়াত আনসাৰটো হ'ব kindness কিন্তু মই তেও যদি কয় যে হি প্লিজ কাইন্ড ড্যাশ হেল্প মি ধৰি লওক এনেকুৱা এটা সেন্টেন্স দিলে যে প্লিজ কাইন্ড ড্যাশ দিছে হেল্প মি তেতিয়া আমি কি লিখিম তেতিয়া আমি লিখিম কাইন্ডলি প্লিজ কাইন্ডলি হেল্প মি অনুগ্ৰহ কৰি মোক সহায় কৰক প্লিজ কাইন্ডলি হেল্প মি কিন্তু ইয়াত কৈছে মানুহে ইজনে আনজনৰ প্ৰতি কাইন্ডনেস দেখুৱাব লাগে সো আনসাৰটো হ'ব কি কাইন্ডনেস option হ'ব option C option B question number 4 being addicted কি হ'ব পাৰে চাই লওঁ being addicted to smartphones can increase the risk of blindness এটো আপোনালোকে পঢ়িলে বুজিয়ে পাব বস্তুটো blindness মানে সেই অন্ধ হোৱা এটো noun form ness লাগিলে মনত ৰাখিব মই আগৰ খিনিত চাগে মই ক'ব থাকি গৈছিল ness যেতিয়া লাগে as a suffix তেতিয়া কি noun বুজায় এটা যিকোনো এটা ওয়ার্ডৰ নাউন ফর্মটো বুজায় এটা মই যদি কওঁ হ্যাপি টো হৈছে এডজেক্টিভ হ্যাপিনেস টো হৈছে নাউন ফর্ম হ্যাপিনেস মানে সুখত থকা যেটো অৱস্থাৰ কথা বুজায় এতিয়া ব্লাইন্ডনেস মানে হৈছে অন্ধ হৈ থকা যেটো অৱস্থা তাক কয় ব্লাইন্ডনেস এতিয়া ইয়াত চাও অপশন কি হ'ব being addictable শব্দটো ইয়াত খাপ নাখাব আৰু এফালেও আছে ইটি blindity বুলি কোনো ধৰণৰ শব্দ নাই সো এটো মিস being addicted মিলিছে না being addicted to smartphones can increase the risk of blindness so option B being addiction to মই এবাৰ চাই লৈছো being addiction to smartphone এটা কথাটো হল being যেতিয়া লিখো আমি being অৰ পিছত কেতিয়াও noun form addiction নিলিখো being addicted হয় being অৰ পিছত সদায় আপোনাৰ adjective form হে বা ভাৰ্বৰ past participle form হে ব্যৱহাৰ হয় being addicted গতিকে অপচন হৈছে B which is not suitable for the word prevent তলত থকা চাৰিটাৰে কোনটো প্ৰিভেন্টৰ লগত লগ নালাগে তাৰ মানে ইয়াৰ তিনটাৰে প্ৰিভেন্টৰ লগত লগ লাগিব কোনোবা এটা হে প্ৰিভেন্টৰ লগত নালাগে সাব প্ৰথম কলু প্ৰিভেন্টেবল যিটোক আমি প্ৰিভেন্ট কৰিব পাৰো সেই বস্তুবিলাকক প্ৰিভেন্ট শব্দটোৰ অৰ্থ হৈছে কি বাধা দিয়া যিবোৰ বস্তুক আমি বাধা দিব পাৰো সেইবোৰ বস্তুক আমি কি বুলি ক'ব পাৰিম প্ৰিভেন্টেবল প্ৰিভেন্টিং বাধা দি থকা প্ৰিভেন্টিভ বাধা দিয়া বস্তুবিলাক যিবিলাক বস্তুৱে বাধা দিয়ে প্ৰিভেন্সিয়াস বুলি কোনো ধৰণৰ শব্দ নাই সো অপচন হ'ব কি প্ৰিভেন্সিয়াস ইয়াত এটো ফিল ইন দা ব্ল্যাঙ্ক নহয় এটো হেৰি হয় যিয়ে নহক অপচন এনো আপোনালোকে কাৰেক্ট অপচনত মাৰ্ক কৰিবহে লাগে সো এনেকৈ প্ৰিফিক্স আৰু সাফিক্সৰ কোৱেশ্চন বিলাক আহিব প্ৰিফিক্স আৰু সাফিক্স বোৰ দেখাত বহুত সহজ যেন লাগে বা বুজাওতে বৰ টাইম নালাগে বহুত বস্তু নাই কিন্তু যেতিয়া এনেকা সেন্টেন্স বোৰ দিব এমসিকিউ বোৰ এইবোৰ কৰোতে কিন্তু কিছু নলেজৰ প্ৰয়োজন হয় বিশেষকৈ সাফিক্সৰ ক্ষেত্ৰত কোনটো ভাৰ্ব ফৰ্ম হ'ব কোনটো এডজেক্টিভ ফৰ্ম হ'ব কোনটো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল হ'ব কেতিয়া ly লাগি এডভাৰ্ব হ'ব এই বস্তুখিনি নলেজখিনি কিন্তু বহুত প্ৰয়োজন হয় প্ৰিফিক্স আৰু সাফিক্সৰ প্ৰবলেমছ খিনি সলিউশন মানে সলভ কৰোতে গতিকে এইখিনি থাকিল আজি আমাৰ প্ৰিফিক্স আৰু সাফিক্সৰ আলোচনা আপোনালোকে যদি ক্লাসটো পঢ়াই হেল্প মানে আপোনালোকৰ কিবা যদি লাভ হোৱা বুলি ভাবে তেতিয়াহলে প্লিজ আমাৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ